প্ৰধানমন্ত্ৰী 19 নম্বৰ কিস্তিত যদি আপোনালোকে এতিয়ালৈকে লাভ কৰা নাই কোন তাৰিখে লাভ কৰিব লগতে যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি 19 নম্বৰ কিস্তি লাভ কৰিবলৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিবনে লগতে কোন তাৰিখে আপোনালোকৰ প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ 19 নম্বৰ কিস্তি লাভ কৰিব কোন তাৰিখে আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট 19 নম্বৰ কিস্তিৰ ধন জমা হ'ব সেই গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে অফিচিয়েলি আপডেট আপোনালোকে পাই যাব লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়া হলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিত যদি আপোনালোকে 19 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ 19 নম্বৰ কিস্তি অহা 24 ফেব্ৰুৱাৰী দিনা আপোনালোকে লাভ কৰিব গতিকে যদিহে আপোনালোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ 19 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব যদি চিন্তা কৰি আছে তেতিয়া হলে আপোনালোকে এতিয়াৰ পৰা চিন্তা কৰিবলগীয়া কোনো কথা নাই কিয়নো অফিচিয়েলি আপডেট আহি গল ইতিমধ্যে যদিহে আপোনালোকে 19 নম্বৰ কিস্তি এতিয়ালৈকে লাভ কৰা নাই 24 ফেব্ৰুৱাৰী দিনা অসমৰ বা ভাৰতৰ গুটেইখিনি কৃষকৰ একাউণ্টলৈ 2000 টকাকৈ কৃষকসকলে লাভ কৰিব বন্ধুসকল যদি আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ হিতাধিকাৰী হয় বা যদি বেনিফিচিয়াৰী হয় তেতিয়া হলে আপোনালোকৰ বাবে ভাল খবৰ যে 24 ফেব্ৰুৱাৰী দিনা আপোনালোকৰ একাউণ্টলৈ 2000 টকাকৈ পিএম কিষাণৰ ফালৰ পৰা সোমাব বন্ধুসকল বহুতে মোক কমেন্টত সুধি আছে যে পিএম কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিবলৈ হলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিবনে নাই বন্ধুসকল ইয়াৰে আপোনালোকৰ অফিচিয়েলি নটিফিকেশন আহি গল যদিহে আপোনালোকে পিএম কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব যদিহে নকৰে তেতিয়া হলে আপোনালোকৰ 19 নম্বৰ কিস্তিৰ ধন আপোনালোকৰ একাউণ্টলৈ 24 ফেব্ৰুৱাৰী দিনা নুসুমাব যদিহে আপোনালোকে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্টাৰ কৰা নাই তেতিয়া হলে আপোনালোকে এতিয়াই মোৰ ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ ডাইৰেক্ট আপোনালোকে ফাৰ্মাৰ ৰেজিষ্টাৰ নিজৰ মোবাইলতে কৰিব পাৰিব লগতে যদিহে আপোনালোকৰ ওচৰত যদি সিএসসি সেন্টাৰ থাকে বা যদি কম্পিউটাৰ দোকান আছে তাৰ ওচৰত গৈ আপোনালোকে ফাৰ্মাৰ ৰেজিষ্টাৰ অতি সোনকালে আপোনালোকে কৰিব পাৰিব বা মোৰ দ্বাৰাও আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কোন কৰিব পাৰিব বন্ধুসকল ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনালোকৰ ওচৰত আধাৰ কাৰ্ড কোন থাকিব লাগিব আধাৰ কাৰ্ড লগতে আপোনালোকৰ সক্ৰিয় মোবাইল নম্বৰ থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত যেটো আপোনালোকৰ মোবাইল নম্বৰ থাকে সেই মোবাইল নম্বৰ আপোনালোকৰ ওচৰত থাকিব লাগিব লগতে আপোনালোকৰ জমাবন্দী কোন থাকিব লাগিব জমাবন্দী আপোনালোকৰ ক্লিয়াৰলি আপোনাৰ নামত থাকিব লাগিব তেতিয়াহে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ 19 নম্বৰ কিস্তি লাভ কৰিব বন্ধুসকল ইয়াৰে আপোনালোকৰ অফিচিয়েলি জাননী আহি গল ইয়াত আপোনালোকৰ মাজুলীৰ পৰা আপোনালোকৰ কৃষক ৰাজ্যলৈ গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে ইয়াতে উল্লেখ কৰা হৈছে যদিহে আপোনালোকে প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধিৰ আঁচনিৰ অধীনত সকলো যোগ্য বা সক্ৰিয় হিতাধিকাৰীক জনোৱা হয় যে আগন্তুক সময়ত যিসকল হিতাধিকাৰীয়ে কৃষক পঞ্জীয়ন ফাৰ্মাৰ ৰেজিষ্ট্ৰি আঁচনিৰ অধীনত নিজৰ নাম পঞ্জীয়ন নকৰে সেই কৃষকে পিএম কিষাণৰ আঁচনিৰ পৰৱৰ্তী লাভৰ পৰা বঞ্চিত থাকিব বন্ধুসকল ইয়াৰে আপোনালোকৰ সম্পূৰ্ণ ক্লিয়াৰলি কোৱা হৈছে যদিহে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্টাৰ নকৰে তেতিয়া হলে আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ 19 নম্বৰ কিস্তি লাভ নকৰিব বন্ধুসকল যদি আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ 19 নম্বৰ কিস্তি লাভ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কোন এতিয়াই কৰি লওক যদিহে আপোনালোকে কৰিব পৰা নাই মোৰ ভিডিও ডেসক্ৰিপচনত WhatsApp নম্বৰ দিয়া আছে তাত আপোনালোকে কন্টেক্ট কৰি মোৰ দ্বাৰা আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব লগতে যদিহে আপোনালোকে অফিচিয়েল নটিফিকেশন কোন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশন কোন ভালদৰে চাব পাৰিব লগতে যদিহে আপোনালোকে মোবাইলৰ জৰিয়তে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো কেনেকুৱা পালে ধন্যবাদ